Good morning to all of you. ছাত্ৰছাত্ৰীসকল আমি ইতিমধ্যে টেন্স প্ৰায় কমপ্লিট কৰি আহিছোঁ আৰু আমাৰ নেক্সট বাকি আছে ফিউচাৰ কণ্টিনিউৱাছ এণ্ড ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া কণ্টিনিউৱাছ বুলি কওঁতে আমি প্ৰথমটো চাব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছ কেনেকুৱা আছিলে। যিটো কাম বৰ্তমান সময়ত চলি আছে সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ আছিল আৰু পাষ্ট কণ্টিনিউৱাছটো কেনেকুৱা, যিটো কাম অতীতত চলিছিল অৰ্থাৎ তাত কিন্তু দুটা একশ্যন হৈছিলে, এটা কাম ঘটি থকা অৱস্থাত আনটো কাম ঘটিছিল। The boy jumped off the bus while it was moving. এটা মুভিং কামটো বাছটো চলি থকা কাম এটা হৈছিল আৰু বাছৰ পৰা জাম্প মাৰা কাম এটা হৈছিল। ঠিক তেনেকুৱা পাষ্ট কণ্টিনিউৱাছ টেন্সত আমি দুটা একশ্যন পাইছিলোঁ, এটা ঘটি থকা সময়ত আনটো কাম ঘটিছিল। এতিয়া ফিউচাৰ কণ্টিনিউৱাছ বুলি ক'লে ফিউচাৰ কণ্টিনিউৱাছটো কেনেকুৱা হ'ব, এনেই ফিউচাৰ তাৰপিছত ফিউচাৰত কোনো এটা কাম চলি থকা বুজাব। ফিউচাৰত কোনো কাম আমি কেনেকৈ ৰিকগনাইজ কৰিম, চেণ্টেন্সটো আমি কেনেকৈ ধৰা পেলাম যে এইটো ফিউচাৰ কণ্টিনিউৱাছ টেন্সত হ'ব বুলি চাই লওঁ। মই এটা মানে এক্সাম্পল দি আছোঁ। They play a friendly match with our team tomorrow. A sentence to say that they play a friendly match with our team tomorrow. Yet simple eta ki ase future adverbial tense ase. Thik eneke ei sentence to main apo likhi asu sai loa. They play a friendly match with our team at this time tomorrow. It is side one. এই দুইটা সেন্টেন্সৰ মাজত tomorrow ইয়াৰ ফিউচাৰ এডভাৰ্বিয়েল টাইম পাইছো। কিমানখিনি এড হৈছে, কিমানখিনি গোটেইখিনি প্ৰায় একে একে আছে। They play a friendly match with our team tomorrow. They play a friendly match with our team at this time কম্পিউটাৰ ক্লাছ হৈ গৈছে। এতিয়া যদি এই সেন্টেন্সটো যদি আমি পাওঁ, এই সেন্টেন্সটো আমি দেখাৰ লগে লগে আমি ক'ব পাৰিম এইটো কি হ'ব, সিম্পল ফিউচাৰ টেন্সৰ বাক্য ফিউচাৰ এডভাৰ্বিয়েল টাইম আমাকে দিছে। They will play a friendly match with our team tomorrow. That is enough. Future adverbial time দিছে আৰু সেইমতে আমি বাক্যটো simple future tense ত লৈছো। কিন্তু সেম গোটেইখিনি বস্তু একেই দিছে। নেক্সট পৰীক্ষাত আহি গ'ল সে ধৰি লোৱা at this time তো আমাক যোগ কৰি দিলে তাত। এইখিনি কি বুজাই আছে, এইখিনি সময়ত অহাকালি তেওঁলোকে আমাৰ লগত ফ্ৰেণ্ডলি মেচ এটা খেলি থাকিব। এট দিছ টাইম টুমৰো এইখিনি সময়ত অহাকালিলৈ তেওঁলোকে আমাৰ সৈতে ফ্ৰেণ্ডলি মেচ খেলি থাকিব। They will be playing a friendly match with our team at this time tomorrow. এনেকে যদি at this time শব্দটো আমাৰ এডভাৰ্বিয়েলৰ লগত যদি লাগি যায়, ফিউচাৰ এডভাৰ্বিয়েলৰ লগত যদি তোমালোকে এনেকৈ at this time শব্দটো যদি পাই যোৱা তেন্তে বুজিব লাগিব এইটো ফিউচাৰ ইনডেফিনিট অকল কোৱা নাই। at this time tomorrow, at this time next month, অহামাৰ এইখিনি সময়ত at this time tomorrow অহা
অহাকালিৰ এইখিনি সময়ত এইটো কাম হৈ থাকিব। নেক্সট আৰু সেন্টেন্স চাই লোৱা, হি উইল লাৰ্ন ইংলিছ টিল নেক্সট মান্থ। নেক্সট মান্থ অহা মাহলৈকে আমি ইংৰাজী কি উইল লাৰ্ন ইংলিছ অকল নেক্সট মান্থ যদি আমাক দিয়াহেঁতেন, then we will learn that the sentence is in future indefinite tense. But আমাক ইয়াত কি যোগ কৰিছে? till। আমাক ইয়াৰ ওপৰৰ সেন্টেন্সত যোগ কৰি দিছিল at this time, next sentence আমাক till, অৰ্থাৎ till next month মানে অহা মাহলৈকে আমি ইংৰাজী শিকি থাকিম। অহা মাহলৈকে আমি কি কৰি থাকিম? We will be learning, or we shall be learning. That shall be लगा क्या? We shall be learning English till next month. অহা মাহলৈকে আমি কি কৰি থাকিম? ইংৰাজী শিকি থাকিম। এনেকা যদি আমাৰ এডভাৰ্বিয়েলৰ লগত ফিউচাৰ এডভাৰ্বিয়েলৰ লগত যদি আমাৰ till at this time next sentence till আছে চাই লোৱা, they work till 11:30 p.m. tonight. Yeah, tonight to মই কৈছিলো future adverbial time, this evening, tonight, এবোৰ কি হ'ব? future adverbial time. কেৱল থাকিলে বাক্যটো simple future tense হ'ব। কিন্তু ইয়াত কি কৈছে? till 11:30 p.m. tonight, they work till 11:30 p.m. tonight. এনেকৈ আমাক যিহেতু কৈ দিছে till 11:30 p.m. এইটো আমাক এইখিনি দেখাৰ লগে লগে আমি কম যে কি 11:30লৈকে তেওঁলোকে আজি কাম কৰি থাকিব। ফিউচাৰত তেওঁলোকে কাম কৰি থাকিব। এনেকৈ যদি আমাৰ tonight ফিউচাৰ এডভাৰ্বিয়েল টাইমৰ লগত যদি এনেকৈ আমাৰ till বা এনেধৰণৰ যদি কৰি দিয়ে, কি হ'ব? সেন্টেন্সটো ফিউচাৰ কন্টিনিউয়াছ টেন্স হ'ব। আমি ফিউচাৰ এডভাৰ্বিয়েলৰ লগত যদি at this time till এনেধৰণৰ যদি এড কৰি দিয়ে, তা মন কৰিব বাক্যটো কি হ'ব? অটোমেটিক্যালি ফিউচাৰ কন্টিনিউয়াছ হ'ব। অৰ্থাৎ ফিউচাৰত সেই কামটো হৈ থকা বুজাবৰ বাবে সেইখিনি যোগ কৰি দিয়া থাকে। নেক্সট আমি ফিউচাৰ পাৰফেক্টৰ ধাৰণা এটা ল'ব লাগিব। পাষ্ট পাৰফেক্ট কি আছিলে? এটা কাম আগত, এটা কাম পিছত। এতিয়া নেক্সট ফিউচাৰ পাৰফেক্টটো ঠিক তেনেকুৱা, এটা কাম আগত, এটা কাম পিছত হ'ব। কেনেকৈ হয় নহয়? প্ৰেক্টিকেল লাইফত হয় নহয়? মই তোমালোকৰ কাৰোবাৰ ঘৰলৈ গৈছিলোঁ বা যাম, হয় নহয়? ফিউচাৰত মই যাম, এইটো গৈছিলোঁ নহয়, যাম। কোনোবা এজন কাৰোবাৰ ঘৰলৈ গৈছে, মানে বতৰটো বেয়া, বৰষুণ দিওঁ এটা হৈ আছে। বতৰটো বেয়া দেখি ঘৰৰ মানুহে তেওঁক ছাতি দিলে। তেওঁ কৈছে মোক ছাতি নালাগে, মই বৰষুণ দিয়াৰ আগতে ঘৰ গৈ পাওঁ। দুটা কাম, এটা ঘৰ গৈ পোৱা, এটা বৰষুণ দিয়া। দুটা কাম, এটা আছে বৰষুণ দিয়া, এটা আছে ঘৰ গৈ পোৱা। তেওঁ কৈছে কি বৰষুণ দিয়াৰ আগতে মই ঘৰ গৈ পাম। কোনটো কাম আগত হ'ব? ঘৰত গৈ যোৱাটো আগত হ'ব, ছাতিটো দিব নালাগে। এইটো আমাৰ প্ৰেক্টিকেল লাইফত খাটে। ফিউচাৰ পাৰফেক্ট টেন্সৰ প্ৰেক্টিকেল লাইফত আমাৰ খাটি থাকে। চাই লোৱা, আই ৰিচ হোম বিফোৰ ইট ৰেইনছ। এই সেন্টেন্সটো মই তোমালোকক আগৰ ক্লাছতো দিছিলোঁ, মন কৰিব। এতিয়া এই সেন্টেন্সটোত আমাৰ বিফোৰ কনজাংচন আমি পাইছোঁ, আৰু ইয়াত বিফোৰ কনজাংচনৰ পিছৰ যিটো আছে প্ৰেজেন্ট ইনডেফিনিট টেন্স আমাক দেখুৱাই দিছে। এতিয়া আমি পাষ্ট পাৰফেক্ট টেন্সত আমি কেনেকুৱা পাইছিলোঁ? পাষ্ট পাৰফেক্ট টেন্সত পাইছিলোঁ I reach home
before it rain. এতিয়া এই সেন্টেন্সটো তোমালোকে সহজতে কি কৰিছিলা পাস্ট পারফেক্ট কৰিছিলা কেনেকৈ কৰিছিলা বিফোর কনজাংশন পাইছা বিফোর কনজাংশন পোৱাৰ পিছতে কি পাইছা সিম্পল পাস্ট টেন্স আছে বিফোর কনজাংশন আগত কি হ'ব বিফোর কনজাংশনৰ পিছতে সিম্পল পাস্ট টেন্স যদি থাকে তাৰ আগত কি হ'ব অটোমেটিক্যালি পাস্ট পারফেক্ট হ'ব I had reached home আমি আনসার কৰিছিলো তে কেতিয়াবা ষ্টুডেণ্টে কি কৰে এনেকুৱা কোৱেশ্চন আহে পৰীক্ষাত এনেকুৱা কোৱেশ্চন আহে I reach home before it rains ইয়াত rain নিদিয়ে rains দিয়ে আৰু ষ্টুডেণ্টে ইয়াৰ আনসাৰটো কেনেকুৱা কৰে ইয়াক এই এছটো উঠাই ইয়াত ব্ৰেকেট দিয়া নাথাকিলে তেওঁলোকে কি কৰে ইয়াৰ এছটো উঠাই rain কৰি দিব আৰু ইফালে পাস্ট পারফেক্ট কৰি দিব কিন্তু তোমালোকক সেইটো আনসাৰ কৰিবৰ বাবে এই কোৱেশ্চনটো দিয়া হোৱা নাছিল মন কৰিব ইয়াৰ আমাৰ ফিউচাৰ পারফেক্ট টেন্সৰ নিয়মটো কি এতিয়া শুনি লোৱা ফিউচাৰত ভৱিষ্যতত যিটো কাম আগত হ'ব সেইটো ফিউচাৰ পারফেক্ট আৰু যিটো কাম পিছত হ'ব এইটো প্রেজেন্ট ইনডেফিনিট টেন্স পিছত হোৱা কামটো কি প্রেজেন্ট ইনডেফিনিট এতিয়া চাই লোৱা কোনটো কাম আগত হৈছে আই ৰিচ হোম মই ঘৰত গৈ পোৱাটো কাম আগত হ'ব বিফোৰ ইট ৰেইনছ বৰষুণ দিয়াটো পিছত হ'ব কোন টেন্সত আছে প্রেজেন্ট ইনডেফিনিট আছে এনেকুৱা প্রেজেন্ট ইনডেফিনিট দেখাৰ লগে লগে তোমালোকে গম পাব লাগিব বিফোৰ কনজাংশন আছে আৰু ইয়াৰ প্রেজেন্ট ইনডেফিনিট আছে মিন্স এই বাক্যটো ফিউচাৰ পারফেক্ট টেন্সৰ হয় কেনেকুৱা আমাৰ ফিউচাৰ পারফেক্ট টেন্সৰ ৰুলটো কি আছিল যিটো কাম ফিউচাৰত আগত হ'ব ফিউচাৰ পারফেক্ট পিছত হোৱাটো প্রেজেন্ট ইনডেফিনিট I shall have reached home শুদ্ধ আনসাৰটো এইটো I shall have reached home আৰু চাই লোৱা কেইটামান এক্সাম্পল He reached arrived Mumbai before the first match begins. Yes, sir. He arrived Mumbai before the first match begins. Ama before conjunction paisho ঠিক আগৰ সেন্টেন্সৰ কোৱাৰ দৰে ইয়াত আমাৰ কি হৈছে বিফোৰ কনজাংশনৰ পিছত যেটো আমাৰ ক্লজ আছে বিফোৰ the first match begins এইটো আমাৰ কোন টেন্সত আছে সিম্পল প্রেজেন্ট টেন্সত আছে এটা সিম্পল প্রেজেন্ট টেন্স দেখাৰ লগে লগে আৰু বিফোৰ কনজাংশন দেখাৰ লগে লগে আমি গম পাইছো বাক্যটো কি হ'ব ফিউচাৰ পারফেক্ট টেন্স he will have arrived he will have arrived অর্থাৎ কোনটো কাম আগত আছে মেচটো আগত নে তেওঁ মুম্বাই গৈ যোৱাটো আগত মুম্বাই গৈ যোৱাটো বিফোৰ কনজাংশন দেখাৰ লগে গম পাইছো তেওঁ মুম্বাই গৈ পোৱাটো আগত হ'ব মুম্বাইত উপস্থিত হোৱাটো আগত হ'ব মেচ বিগিন হোৱাটো পিছত হ'ব যিটো কাম আগত হৈছে ফিউচাৰ পারফেক্ট যিটো কাম পিছত হৈছে বিফোৰ কনজাংশনৰ পিছত যিটো ক্লজ থাকিব এইটো সদায় পিছত হোৱা আৰু এনে আমি নরমালি চালেও he will have arrived Mumbai before the first match begin হোৱাৰ আগতে তেওঁ মুম্বাইত উপস্থিত হ'ব এতিয়া উপস্থিত হোৱাটো প্ৰথম হলেই আৰু বিগিন হোৱাটো পিছত হ'ল পিছত হোৱা কামটো প্ৰেজেন্ট ইনডেফিনিট আগত হোৱা কামটো ফিউচাৰ পারফেক্ট সেইকাৰণে ফিউচাৰ পারফেক্ট টেন্স আমাৰ প্ৰেক্টিকেল লাইফত বহুত ঘটে আৰু এইটো ইম্পৰ্টেন্ট আৰু কেতিয়াও ইয়াক তোমালোকে এই ব্ৰেকেট দিয়া যদি ইয়াত থাকে ইয়াক তোমালোকে বিগিনছ টু বিগান কৰি বা বিগিন টু বিগিন কৰি
ইয়াত অৰ্থাৎ বিগিন কৰি ইয়াত পাষ্ট পাৰফেক্ট কৰিব নালাগে। যেনেকুৱা আছে তোমালোকৰ এইটো জানিবৰ বাবে ফিউচাৰ পাৰফেক্ট আৰু নলেজটো আছে নাই সেইটো জানিবৰ বাবে তোমালোকক এনেকুৱা চেণ্টেন্সবোৰ দিয়া হয়। আৰু চাই Sabita complete her homework by Sunday next. Sabita complete her homework. Sabita complete her homework by Sunday next. Any question আহিব by next morning, by next month, by next year. এই by কি বুঝাইছে? by next Sunday না next Sunday আগে আগে before এইটোৱে before of indicate কৰিছে by টো ইয়াত। আমি এনেকুৱা সেন্টেন্স যদি এনেকুৱা by তাৰপিছত আমাৰ কি adverbial times যদি আমি পাম by next Sunday, by next Monday, by next year, by next month, by next week যদি এনেকুৱা আমি পাম তেতিয়া আমি before এইটোৱে কাক ইন্ডিকেট কৰিব before it is Sunday, before it is next month হয় না এইটো যেতিয়া প্ৰেজেন্ট ইনডেফিনিট এইটো প্ৰেজেন্ট ইনডেফিনিট হোৱাৰ লগে এইটো কি হ'ব ফিউচাৰ পাৰফেক্ট next Sunday অহা next Sunday হয় না অহা next Sunday আগে আগে তাই কামটো শেষ কৰিব। Sabita will have completed her homework by next Sunday. এনেকৈ আমি যিমান পাওঁ গোটেইবোৰ আমাৰ কি হ'ব ফিউচাৰ পাৰফেক্ট টেন্স বা তোমালোকৰ by next month, by next year এনেকুৱা হ'ব পাৰে। যেনেকৈ Rohan finish his construction by next year. Rohan এটা কনস্ট্রাকশনের কাম কৰি আছে আৰু ইয়াত কৈছে by it is next year আগে আগে তেওঁ কামটো শেষ কৰিব অৰ্থাৎ Rohan আমার আনসারটা কি হবে Rohan will have finished his construction by next year. এনেকৈ by next year, by next month, by next Sunday, by next Monday যদি এনেকুৱা থাকে তেতিয়া আমি বুজি পাব লাগিব এইটো by before next year, before next Sunday, before next month কৰিছে by before কাম কৰিছে। সেইকাৰণে ফিউচাৰত যিটো কাম আগত হয় তাক আমি নেক্সট ইয়াৰ আগে আগে ইমানখিনি শেষ কৰিব হয় না নেক্সট ইয়াৰ আগে আগে কৰিব নেক্সট সানডে আগে আগে কৰিব কাৰণে কি হ'ব যিটো কাম আগত ঘটিব ফিউচাৰ পাৰফেক্ট যিটো কাম পিছত হ'ব এইটো প্ৰেজেন্ট ইনডেফিনিট হৈ আছে বা ইট ইজ নেক্সট ইয়াৰ এইটো প্ৰেজেন্ট ইনডেফিনিট হৈ আছে আৰু আমি আগৰ এক্সাম্পলবোৰ যোগেদি আমি গম পাইছোঁ যে যিটো কাম আগত হ'ব ফিউচাৰ পাৰফেক্ট আৰু যিটো কাম পিছত হ'ব প্ৰেজেন্ট ইনডেফিনিট। এতিয়া আমি টেন্সৰ আৰু যেটো আমাৰ ফিউচাৰ পারফেক্ট কন্টিনিউয়াস ইট ইজ এ ইমপ্র্যাকটিক্যাল ওয়ান আৰু এইটো আমাৰ ডে টু ডে লাইফত এইটো কেতিয়াও এপ্লিকেবল নহয় this form of verb is not applicable in our day to day life so এতিয়া আমি প্রেজেন্ট পাস্ট ফিউচাৰ তাৰ গোটেইখিনি কৰি 11টা ফৰ্মৰ বিষয়ে ডিসকাস কৰিলো আৰু টেন্স তোমালোকৰ এইখিনিতে মই কমপ্লিট কৰি দিছো
এইখিনি টেন্স কমপ্লিট কৰাৰ পিছত তোমালোকৰ টেন্সৰ বাবে কোনো সমস্যা নহ'ব কুৱেশ্যন বেংকৰ পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু এক্সাম পইণ্ট অফ ভিউ যিবোৰ ইম্পৰ্টেণ্ট আহিছে পৰীক্ষাত সেইবোৰ ডিছকাছ কৰিম আৰু তোমালোকে ভিডিঅ'টো যদি সিকুৱেন্সলি চোৱা তেন্তে যিকোনো আনচাৰ কুৱেশ্যন বেংক লৈ তোমালোকে একফালেদি কুৱেশ্যন গোটেইবোৰ আনচাৰ কৰিব পাৰিবা 9 onwards to 12 যিকোনো আনচাৰ তোমালোকে কৰিব পাৰিবা এতিয়া নেক্সট আমি ক্লাছ ল'ম আমাৰ HSSC যিটো ফাইনেল ইয়াৰৰ কুৱেশ্যন কিমান বছৰৰ আৰু HSৰ ফাইনেল ইয়াৰৰ কুৱেশ্যন এই দুটা আমি ডিছকাছ কৰিম নেক্সট আমাৰ ক্লাছবোৰত থেংক ইউ